ৰেলগাড়ী ৰুকি আৰু চাহপাতৰ গোন্ধই হ'ল মৰিয়নিৰ পৰিচয়। অসম নাগালেণ্ড সীমান্তৰ মৰিয়নিয়ে সদায় সম্প্ৰীতিৰ এক অন্যতম নিদৰ্শন দেখুৱাই আহিছে। এই মৰিয়নিতে আজি আমাৰ প্ৰাগৰ মইনামেল। মইনাসকলে অপেক্ষা কৰি আছে আজি, আৰু এই মইনাসকলৰ লগত আমি এটা ঘণ্টা সময় অতিবাহিত কৰিম, ধেমালি কৰিম, মইনাৰ ৰঙেৰে ৰঙিয়াল কৰিম আজি মৰিয়নিৰ চোতাল। মৰিয়নিৰ জাতীয় যিখন বিদ্যাপীঠ, সেই বিদ্যাপীঠতে আজি প্ৰাগ মইনামেল। আহক আপোনালোকক লৈ যাওঁ প্ৰাগ মইনামেলৰ সেই ৰং ভৰা মুহূৰ্তৰ মাজলৈ, য'ত আজি মইনাৰ কাকলিৰে মুখৰিত হ'ব আজি প্ৰাগ নিউজৰ প্ৰাগ মইনামেল। আহক, আমাৰ আজি ঠিকনা মৰিয়নি। সকলোকে নমস্কাৰ জনাইছো। ৰেলগাড়ী ৰুকি আৰু চাহপাতৰ গোন্ধ, অসম নাগালেণ্ডৰ সীমান্ত আজি মৰিয়নিতে আমাৰ প্ৰাগ মইনামেলৰ আয়োজন। চাৰিওফালে জোনাকী পৰুৱা সদেশ, এয়া আজি অকণিৰ মেল। আহক তেওঁলোকৰ লগত আমি একেলগে আগবঢ়াই লৈ যাওঁ। কি কৰিম আমি ইয়াত আজি? প্ৰাগ মইনামেল। আমাৰ প্ৰথমটো অনুষ্ঠান গুৰু বন্দনাৰে আমি প্ৰাৰম্ভণি কৰিব বিচাৰিছোঁ। অকণমানি চিট পখিলী এজনীয়ে আজি আৰম্ভ কৰিব এঘণ্টীয়া অনুষ্ঠানৰ প্ৰথমটো পৃষ্ঠা। স্নাতা নন্দিনী গগৈ, স্নাতা অকণমান থিয় হৈ দিয়া। এইখন ৰুমাল কোনে দিলে? কোনে দিলে? মায়ে। কেলে? ঘাম মুচিবলে? ঘাম ওলাইছে। তাৰপৰা লিপষ্টিক কোনে সানি দিলে? দুটা কাম হৈছে, মায়ে ৰুমাল দিলে আৰু মাহীয়ে লিপষ্টিক দিলে। শুনিছানে তোমালোকে? শুনিছা? আৰু এতিয়া ধুনীয়াকৈ স্নাতাই গুৰু বন্দনা কৰিব। মই নামটো ঠিকে কৈছোনে? কৈছো। কোন স্কুলৰ? টাইনি টচ। ঠিক আছে, বঢ়িয়া। ধন্যবাদ। একদম ধুনীয়াকৈ হাত চাপৰি মাৰি দিছে, দিছে নাই? চব তোমাক চাই আছে। যিখন বিদ্যালয়ত আজি অনুষ্ঠান হৈছে, এই বিদ্যালয়ৰ যিসকল বিদ্যাৰ্থী তেওঁলোকে আগবঢ়াব আজি সমবেত এই গীতটি। সেইখন হৈছে মৰিয়নি জাতীয় বিদ্যাপীঠ। আহক আমি তেওঁলোকৰ সমবেত গীতটো আমি একেলগে পান কৰোঁ। Utu
একেলগে হাত চাপৰি এটা হ'ব নি বাৰু জোৰত আচলতে হাত চাপৰিটো হ'ল তেওঁলোকৰ বাবে আশীৰ্বাদ আৰু টনিক এনাৰ্জিটো পায় এইবাৰ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ গুৰুজনাই লুইতৰ পাৰত এৰি থৈ যোৱা সেই বৰগীত পৰিৱেশন কৰিব বিনীত গগৈ মই তাৰ মাজতে অকণমান পৰিৱেশটো দেখুৱাই লৈছোঁ এয়া হৈছে আজি মৰিয়নিবাসী ৰাইজ মৰিয়নি অসম নাগালেণ্ড সীমান্তৰ এক অন্যতম অঞ্চল আৰু এই অঞ্চল সদায় চৰ্চাত কেতিয়াবা সীমান্তৰ বিষয় লৈ কেতিয়াবা অন্যান্য বিষয় লৈ কিন্তু আজি ইয়াত ৰং বৰষিছে সেয়া হৈছে অকণিৰ ৰং কণমানিহঁতৰ ৰং জোনাকী পৰুৱাৰ জিলমিল সেই পৰিৱেশ ইয়াত হৈছে আমি এখেতসকলৰ লগত কথা পাতিম সময়ে সময়ে কিন্তু এতিয়া বৰগীত ৰৈ আছে আমি বৰগীতৰ মাজলৈ এতিয়া আকৌ যাব বিচাৰিছোঁ আহক অকণমান বৰগীত শুনি লওঁ বিনীতে আমালৈ আগবঢ়ালে বৰগীত আমি এইবাৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিব বিচাৰিছোঁ আধুনিক নৃত্য আছে কণমানি কেইজনী মানে নাচিব এঞ্জেলছ হোমৰ এই কণমানি একেবাৰে কণমানিকেইটাক আপোনালোকৰ সন্মুখলৈ আমি আগবঢ়াই দিছোঁ এই অনুষ্ঠানৰ মাজেদি বঢ়িয়া Duro
ধুনীয়া লাগিছে ইহঁতকে কয় এঞ্জেলছ বুলি বঢ়িয়া আমি এবাৰ কবিতা এটা আছে প্ৰতীক ক'ত আছে প্ৰতীক ক'ত আছে বঢ়িয়া একদম কটকটীয়া কঁঠাল গুটি উঠা চা উঠা কি সুন্দৰ চোৱা না কি ধুনীয়া ল'ৰা এই কচুগুটি আলুগুটি কঁঠাল গুটি ইহঁতৰ লগতে থাকিব লাগিব হয় নাই এতিয়া কোনটো গুটি তুমি আলু নে কচু নে কঁঠাল প্ৰতীক হয় নাই প্ৰতীকে ধুনীয়াকৈ কবিতা এটা গাই দিব প্ৰতীক গাই দিয়া একদম ষ্টাৰ্ট তোমাৰ নাম ক'ব নালাগে তুমি আৰম্ভ কৰা কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কল 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 নিজৰ ৰাতিবই শিলৰ হৃদয় ফালি ভৈয়ামলৈ জোৰ 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 বৈছে মলাই শুনিল গগন জুৰি দিগন্তলৈ তিহ 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 শিঙিৰা পেপাৰ সুমধুৰ ৰাউতাৰ ৰহ ঘৰাহুৰ বঢ়িয়া প্ৰতীক বঢ়িয়া হাত চাপৰি এটা হ'ব লাগে আৰু প্ৰতীকক কাষত ৰাখি আমি প্ৰথমটো বিৰতি লৈ লওঁ বিৰতিৰ পিছত এইবাৰ আমি আকৌ আহিছোঁ উভতি আজি মইনাৰ জোনাক পৰিছে মৰিয়নিত প্ৰাগ মইনা মেল আমি কি পাতি আছোঁ ইয়াত একেলগে দেখিছে মৰিয়নিৰ কেনেকুৱা টচবজীয়া জোনাকী পৰুৱা কি ধুনীয়াকৈ মাতিছে তেওঁলোকে একেলগে আজি আমি প্ৰাগ মইনা মেল মৰিয়নিৰ পৰা এইবাৰ বৰ ধুনীয়া অনুষ্ঠান এটা আপোনালোকলৈ আগবঢ়াইছোঁ ৰাভা সংগীতৰ ওপৰত এটি নৃত্য আৰু সেই নৃত্যটো পৰিৱেশন কৰিব মৰিয়নিৰ এখন অকণমানি ল'ৰা ছোৱালীৰ বিদ্যালয় টাইনি টছ আমি এবাৰ অকণমান কথা পাতি ল'ব বিচাৰিছোঁ এই বিদ্যালয়খনৰ মূল ব্যক্তিজনৰ লগত অনুষ্ঠানটোক লৈ এই পৰিৱেশটোক লৈ সেই মইনা পাৰিজাতৰ সেই অকণমানি দিনবিলাকক লৈ কি ক'ব চমুকৈ আজিৰ এই অনুষ্ঠানটোত উপস্থিত থাকি মই অত্যন্ত সুখী সদায় এজাক জোনাকী পৰুৱাৰ লগতেই অতিবাহিত কৰোঁ আৰু এই জোনাকী পৰুৱাৰ এই আজি যিটো অনুষ্ঠান হৈছে এই অনুষ্ঠানটোৱে নিশ্চয় জোনাকী পৰুৱাহঁতৰ যি মানসিক আৰু বৌদ্ধিক বিকাশ নিশ্চয় ঘটাব আৰু ইয়াৰ কাৰণে এই অনুষ্ঠানটো কৰিবলৈ অহাৰ কাৰণে ইয়ালৈ প্ৰাগ চেনেলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ আৰু এই অনুষ্ঠানটো আয়োজনত সহযোগিতা কৰাৰ কাৰণে এনাজৰীলৈ আমি খুব ধন্যবাদ জনাইছোঁ আশা ৰাখিছোঁ ভৱিষ্যতে এই এনাজৰীৰ উদ্যোগতেই হওক মৰিয়নিত এখন সুন্দৰ মইনামেল গঠন হওক আৰু এই মইনামেলৰ জৰিয়তে আমাৰ যি মইনাহঁতৰ প্ৰতিভা আছে এই প্ৰতিভা বিকাশত সহায় কৰক ধন্যবাদ জনাইছোঁ বৰ ধুনীয়া বাক্য দুটা শব্দ দুটা কৈছে যে তেওঁলোকৰ বৌদ্ধিক মানসিক আৰু শাৰীৰিক এটা কচৰতো হৈছে এনাজৰী আজি আমাৰ এই অনুষ্ঠানৰ এনাজৰীয়ে গোটেই চোতালখন আজি বনাই দিছে এনাজৰীক ধন্যবাদ দিছোঁ এনাজৰী মহিলাৰ এটা শক্তি এই মৰিয়নিৰ বকচাত জন্ম হোৱা কেইগৰাকীমান মহিলাই একত্ৰিত এখন মঞ্চ হৈছে এনাজৰী আৰু সেই এনাজৰীয়ে আজি আমাক ইয়ালৈ নিমন্ত্ৰণ কৰিছিলে মই ধন্যবাদ দিছোঁ এনাজৰীক আৰু তেখেতৰ বাক্যৰ লগত এটা বাক্য গাঁঠিব বিচাৰিছোঁ যে প্ৰাগ নিউজে আচলতে মইনাসকলৰ বাবে এটা অভাৱ হৈ আছিল এখন মঞ্চৰ সংবাদ মাধ্যমত এই মঞ্চখনৰ অভাৱ অনুভৱ কৰিয়েই প্ৰাগ নিউজে আমি এই অনুষ্ঠানটি প্ৰাগ মইনামেল নামৰ এই বিশেষ অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ আমাৰ লক্ষ্য লুইতৰ পাৰত মইনাসকলৰ প্ৰতিভা
তেওঁলোকক এটা নতুন প্ৰভাত দিয়াৰ বাবে আমি আচলতে এই পৰিৱেশ নিৰ্মাণ কৰিব বিচাৰিছিলোঁ। কিমান সফলতা পাম সেয়া ৰাইজৰ সন্মুখলৈ এৰিছোঁ, কিন্তু মইনাসকলৰ বাবে এই পৰিৱেশটো নিৰ্মাণ কৰিবৰ বাবে আমি যতপৰণাস্তি চেষ্টা কৰিছোঁ আৰু কৰি যাম। আমি দেৱাংগনাক এবাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতটি পৰিৱেশন কৰিবৰ বাবে আগবঢ়াই দিছোঁ। আমি ধন্যবাদ জনাইছোঁ। দেৱাংগনা এটা হাত চাপৰি হ'ব লাগে ধুনীয়াকৈ। আৰু এইবাৰ আপোনালোকে ৰৈ থকা নামৰ ৰস পান কৰাব বিচাৰিছোঁ। এইবাৰ দিহানাম কওঁতেই বুজি পাইছে চাগে আপোনালোকে। এইবাৰ আমি বিৰতিলৈ যোৱাৰ আগে আগে দুটা অনুষ্ঠান আপোনালোকলৈ আগবঢ়াই লৈছোঁ। দিহানাম আৰু দিহানামৰ পিছত কৃষ্ণ নৃত্য সাজু হৈ থাকিব। অংগনা কলিতা সাজু হৈ থাকিব কৃষ্ণ নৃত্য। একেলগে হাত চাপৰি এটা মাৰক। ইমান ধুনীয়া নাম গাইছে, এনেকে বহি থাকে নি? ধুনীয়াকে একেলগে তালে তালে। নেৰিবা বান্ধৱ গুৰু শ্ৰীমন্ত শংকৰ কি সুন্দৰভাৱে তেওঁলোকে পৰিৱেশন কৰিছে। সৰ্বগুণাকৰ গুৰু তুমি, আৰু কি সুন্দৰ বিৰাট শুনি থাকিবৰ বাবে মন গৈছে। সময়ৰ কিছু অভাৱ, সেইবাবে আমি তেওঁলোকক ৰখাবলগীয়া হৈছে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী অমৃত তাঁতী। এইটো কাৰণে মই ৰৈ আছোঁ, মই এই নামটো সুধিবৰ বাবে ৰৈ আছোঁ। অমৃত তাঁতী চাহ জনগোষ্ঠীৰ এজন সন্তান, ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে। মই ভাবোঁ এইটো কাৰণে হাত চাপৰি মাৰক। মই সেইকণৰ পৰা যে ইয়ালৈ গুচি আহিলোঁ, মোৰ লক্ষ্যটো এইটোৱেই। মই তাৰ পৰা অনুমান কৰিছোঁ যে এজন বাগান আমাৰ জনগোষ্ঠী বাগিচা জনগোষ্ঠীৰ এজন সন্তান। গুৰুজনাক বাগিচা অঞ্চলত চাহ জনগোষ্ঠীয়ে কেনেকৈ আচলতে সেৱা কৰে, কেনেকৈ গুৰুজনাক শ্ৰদ্ধা কৰে, তাৰ এক অন্যতম নিদৰ্শন হৈছে এই তাঁতী। এই তাঁতী ইমান ধুনীয়াকৈ গাইছে। আমাৰ আজি গোটেই অনুষ্ঠানটোৰ যদি সফল কিবা এটা পৃষ্ঠা আমি লৈ যাওঁ ইয়াৰ পৰা বুটলি মৰিয়নিৰ পৰা, তেতিয়াহ'লে মই আগতেই কৈছোঁ
যে ৰেলগাড়ী ৰুকি আৰু চাহপাতৰ গোন্ধই হৈছে মৰিয়নিৰ পৰিচয় আৰু এই মৰিয়নিত আজি এটিকলি দুটি পাতৰ মাজৰ কণ্ঠই জগত গুৰুজনাক জীপাল কৰিলে আমি ধন্যবাদ জনাইছো গোটেই দলটি ধন্যবাদ জনাইছো তোমাক ধন্যবাদ বঢ়িয়া একেলগে জোৰেৰে হাত চাপৰি এটা হ'ব লাগে আমি ইয়াৰ পিছত একদম সন্মুখলৈ গুচি অহা পটককে টিকলি আমাৰ কৃষ্ণ নৃত্য আগলৈ আহা অংগনা আচলতে কণমানিহঁতৰ লগত আপুনি কণমানিক এনেকে ৰাখি থোৱাটোৱে টান এঘণ্টা আমি যে ৰাখিছোঁ এয়া আটাইতকৈ টান কাম কৃষ্ণৰ এয়া ধেমালি আৰু এই কৃষ্ণ নৃত্য আপোনালোকক পাণ কৰাই থকাৰ মাজতে আমি এবাৰ আপোনালোকক লৈ যাব বিচাৰিছোঁ আমাৰ আন এটি অনুষ্ঠান যোগাসন এবাৰ আপোনালোকলৈ আগবঢ়াই দিছোঁ আমি যোগাসনৰ কেইবাটাও ষ্টেপ কি নাম প্ৰাৰ্থনা তাৰপিছত ময়ূৰী তাৰপৰা মন্ত্ৰণা ময়ূৰী প্ৰাৰ্থনা মাজত ময়ূৰীক ভৰাই দিছোঁ ইফালে মন্ত্ৰণা ইফালে প্ৰাৰ্থনা হ'ল ঠিক আছে ৰেডি ধুনীয়া লাগিছে গোটেই কিগৰাকী হৈ যাব একদম সন্মুখলৈ এবাৰ চাই দিয়া তোমালোকক আমি আৰু সময় দিব লাগিছিলে কিন্তু সকলোৱে জোৰত একাজলি হাত চাপৰি মাৰিলে ভাল লাগিব য়োগা এতিয়া আচলতে এক আন্তঃৰাষ্ট্ৰীয় এক ব্যায়ামলৈ ৰূপান্তৰিত হৈছে প্ৰধানকৈ ভাৰতে নেতৃত্ব দিছে য়োগাক আৰু সেইবাবে বিশ্বৰ মঞ্চত য়োগাক লৈ ভাৰতে এক সুকীয়া স্থান অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছে য়োগা এক সাংঘাতিক ধৰণৰ বন্দনা হৈছে এতিয়া টেমছ মিছিছিপিৰ পাৰতো গংগা আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা গৈ আমি বিৰতি ল'ব বিচাৰিছোঁ বিৰতিৰ আগত সাঁথৰ সুধিব অকণমানি এজনীয়ে সাঁথৰ সুধিব আমি অকণমান 30 ছেকেণ্ড তেওঁ সাঁথৰ সোধালে আমি আগবাঢ়ি যাব বিচাৰিছোঁ মই তোমাক অকণমান আহা ইয়ালৈ আহা কি নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী মৌলিতা দে বঢ়িয়া তুমি কি কৰিবা এতিয়া কেইটামান সাঁথৰ শুনাবলৈ লৈছোঁ লোৱা তুমি পটাপট সাঁথৰ কেইটামান শুনাই দিয়া লৈ লোৱা এইটো মাইক্ৰফোনটো লৈ লোৱা বৃক্ষ নহওঁ মই বৃক্ষৰ সন্তান মানুহৰ সেৱা কৰোঁ নাই অভিমান তোমালোকক সুধিছে এয়া এতিয়া মাষ্টৰণী বাইদেউ সুধিছে পাৰিবা নাই তোমালোকে এইটো সকলোকে সুধিছে ডাঙৰ সকলো কৈ দিয়ক কি ক'লে কঁঠাল বটা হয়নে কি হয় তুমি কৈ দিয়া আৰু ইয়াৰ উত্তৰটো হ'ল কাঠ বুলি কৈছে কাঠ তাৰপিছতো কোৱা তুমি সোধা মই কৰি যাম এইফালে ঘূৰি লোৱা কোৱা তাৰপিছতো কোৱা পানী আছে মাছ নাই জংঘল আছে বাঘ নাই পানী আছে মাছ নাই জংঘল আছে বাঘ নাই নাৰিকল গছ হয়নে এই বা এই টিকলা কিন্তু মজা দেই এই টিকলা
চাওঁ এইটো আচল কঁঠাল গুটি চাওঁ বঢ়িয়া দেই তুমি আগলৈ আহা তুমি এই মানুহকেইগৰাকী চাই ল'বা দেই ধুনীয়াকৈ যে হাঁহি আছে ৰাস্তাত য'তে পোৱা বাইদেউ মোৰ ভাত থাকি গ'ল চকলেটটো দিয়ক দেই বুলি থপিয়াই লৈ ল'বা হ'ব বৰ ধুনীয়াকৈ কৈছে একদম কি ক'লা নাৰিকল বঢ়িয়া ঠিক আছে আমি হাতৰ ইয়াতে ৰাখিছোঁ আমি বিৰতিলৈ যাব বিচাৰিছোঁ তোমাক ধন্যবাদ জনাইছোঁ বিৰতিৰ পিছত আকৌ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰাগ মইনামেল মৰিয়নিৰ পৰা আমি আচলতে এই গোটেই অনুষ্ঠানটোত আন এটা শিতান ইয়াৰ কাষে কাষে কৰি আছোঁ আপোনালোকে গম পাইছেনে বাৰু এই শিতানটো আমি যেতিয়াই প্ৰাগ মইনামেল আমি আৰম্ভ বা সৃষ্টি কৰিছিলোঁ ভাবিছিলোঁ তেতিয়াই ভাবিছিলোঁ যে চিত্ৰাংকনৰ এটা পৃষ্ঠা যদি এই প্ৰাগ মইনামেলৰ কিতাপখনৰ লগত গাঁঠিব পাৰোঁ বহু কণমানিক আমি একেলগে লগ পাম আৰু প্ৰতিভাখিনি প্ৰকাশিত কৰাৰ এখন মঞ্চ দিব পাৰিম আৰু তাৰ বাবেই আমি কাষে কাষে এখন চিত্ৰাংকনৰ অঘোষিত প্ৰতিযোগিতা আমি কৰি আছোঁ সব নিমগ্ন এতিয়া চিত্ৰাংকন অঁকাত দুটা শাখাত কৰিছে কেজি অৰ্থাৎ একেবাৰে কণমানিৰ পৰা ক শাখালৈকে এটা আৰু দ্বিতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে তেওঁলোকক আঁকিব দিছে শাওন বা আহাৰমহীয়া পথাৰৰ এটা মনোমোহা দৃশ্য এই যে কাষে কাষে যে দেখি আছে এই মুহূৰ্তত আপোনালোকক যে ৰিদীপ আসিফ আৰু মোৰ সৰ্থিত বিশ্বই দেখুৱাই আছে এওঁলোক সকলো নিমগ্ন এতিয়া চিত্ৰাংকনত এওঁলোকৰ বাবে পুৰস্কাৰ আছে প্ৰাগ নিউজ পৰিয়ালে এওঁলোকৰ হাতত গুজি দিব একোখনকৈ মানপত্ৰ এওঁলোকৰ মাজত এতিয়া প্ৰতিযোগিতা চলি আছে বিচাৰক আমি ৰাখি থৈছোঁ সুকীয়াকৈ খুব ধুনীয়া চিত্ৰাংকন প্ৰতিযোগিতাখন চলি থকাৰ মাজতেই লৈ যাওঁ জ্যোতি সংগীতৰ বাবে ৰৈ আছে মৌমনৰ পিছত বৰ ধুনীয়া ৰুণজুন ডান্স একাডেমীৰ নৃত্য আছে মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বাৰে আউলি চুলি বাউলি বাৰে আউলি চুলি কাৰে কথা কৈ মাত ৰূপ কলিয়া তোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি সন্ধিয়াৰ বাউলি সন্ধিয়াৰ বাউলি ধন্যবাদ মৌমন খুব ধুনীয়া লাগিছে খুব ধুনীয়া আমি এবাৰ ৰুণজুন ডান্স একাডেমীৰ নৃত্য আপোনালোকলৈ আগবঢ়াব বিচাৰোঁ ৰুণজুন ক'ত ধুনীয়াকৈ এইফালে চাই দিব লাগে হৈ যাব এতিয়া মই এটা ডাঙৰ কথা তোমালোকক কিমান অন্যায় কৰিছে চাবাচোন তিনিওজনীকে ওচৰলৈ আছোঁ মই ফুচফুচকৈ কথা এটা কওঁ মাহঁতে ধুনীয়া লিপষ্টিক ল'লে মাহঁতৰ কাৰো নাকে চাকে কাৰো লগা নাই তোমালোকৰ গোটেই নাকত লাগিল কাণত লাগিল তোমালোকে ঘৰত গৈ মাক সুধিবা এইবোৰ কি লগালে ওঠত থকা বস্তু নাক পালেগে নাকত থকাটো কপাল পালেগে মাহঁতৰ চব মুখত আছে এইবোৰ কি বস্তু লগাই দিলে কি বুলি কৈছিল নামটো এইবিলাকৰ মুখত লগোৱাটো কি নাম কৈছিল এইটো লিপিষ্টিকটোৱে ক'ব পালেগে এইবোৰতো বৰ ডাঙৰ কথা হ'ল মাহঁতৰবোৰ চব জেগাই জেগাই আছে কি হৈছে কাহিনীটো মই পিছত সুধিম দেই কথা আছে দেই আমি তিনিওটাই কথা পাতিম এইটো ডাঙৰ কথা হৈছে এতিয়া পটককৈ বহাচোন ইয়াতে আমি এতিয়া আগবঢ়াইছোঁ সাধু এটা সাধুটো কোনে ক'ব পাৰ্চী নেকি নামটো পাৰ্চী ক'ত আৰু পাৰ্চীৰ পিছত আছে হুঁচৰি ধুনীয়া এটা ফ্ৰক পিন্ধি আহিছে পাৰ্চী বৰ মৰম লগা পাৰ্চী কোন ক্লাছৰ ক্লাছ 2 কোন স্কুল সেন্ট এন্থনি হাই স্কুল ঠিক আছে মই নাম আৰু স্কুল সুধি ল'লোঁ হৈ গ'ল তুমি পটককৈ সাধুটো কৈ দিয়া মোক
এখন বিলত এটা কাছ আছিল। বিলখনৰ কাষত এটা শহাপহু বাস কৰিছিল। শহা আৰু কাছ ভাল বন্ধু আছিল। দুয়োটাই একেলগে খেল ধেমালি কৰি থাকে। শহাই দিনাখন কাছক ক'লে, তুমি ইমান লাহেকৈ কিয় খোজকাঢ়া? মোক চোৱা, মই ইমান খৰকৈ দৌৰোঁ আৰু কামবোৰহে কৰিব পাৰোঁ। কাছয়ে ক'লে, ময়ো লাহেকৈ কামবোৰহে কৰিব পাৰোঁ। শহাই দিনাখন কাছক ক'লে, ব'লা আমি দৌৰ প্ৰতিযোগিতা পাতোঁ। শিমলু গছজোপা আছে, যোনে পাব সি প্ৰথম হ'ব। শহাই 1 2 3 বুলি কওঁতে দুয়োটাই দৌৰ মাৰিলে। শহাই খুব খৰকৈ দৌৰ মাৰিছে আৰু কাছয়ে খুব লাহে লাহে খোজ দুখোজকৈ গৈ আছে। শহাই ভাবিলে, কাছচোন বহুত দূৰত আছে, মই এই গছজোপাত অকণমান জিৰণি লৈ লওঁ। শহাই জিৰণি লওঁতে টোপনি গুচি গ'ল আৰু কাছ শহাৰ ওচৰলৈ আহি মিচিকখিনি হাঁহি মাৰি শিমলু গছজোপা ৰৈ আছে। এতিয়া আমি পিছৰকণ একদম শেষত সুধিম দেই। আমি আৰু অকণ সুধিবলৈ আছেনে? পিচিককৈ শুই গ'ল হয় নাই? ঠিক আছে, তুমি এতিয়া পিচিককৈ তাতে বহি দিয়াগৈ দেই। তুমি বহা, ধুনীয়াকৈ হাত চাপৰি দিয়ে। কিমান ধুনীয়া সাধু ক'লে। এতিয়া আহি গ'ল একদম ৰস আৰু ৰং, বিহু। একদম বিহু হৈ গৈছে, বৰ ধুনীয়া হৈছে। বিহু খুব ধুনীয়া হৈছে। এইফালে চাই দিব লাগে, বিহু আমি অকণমান সকলোকে উলিয়াব লাগিব। খুব ধুনীয়া হৈছে বিহু। তাৰপিছত চজিলে মই নাচি দিম। এনেকৈ কঁকালটো কোনো ভাঙিব নোৱাৰিলে দেখোন। এইবোৰ কি কঁকাল ভাঙিছে? নাচনীকেইজনী এনেকৈ যে কঁকাল কোনো ভাঙিব নোৱাৰিলে। হৈ যাব ধুনীয়া। সকলোৱে হাত চাপৰি এটা দিব লাগে আৰু বঢ়িয়া। ইয়াৰ পিছত আমি ৰবীন্দ্ৰ নৃত্যনীল সংগীত মহাবিদ্যালয়ৰ মাইনীসকলে সেদিন কি তুমি এসেছিলে ওগো, সে কি তুমি মোর সভাতে? হাতে ছিল তব বাঁশি, অধরে অনল হাসি। সেদিন ফাগুন মেতে উঠেছিল মদবিহ্বল শোভাতে। সে কি তুমি ওগো, তুমি এসেছিলে সেদিন নবীন প্রভাতে, নবযৌবন সভাতে। আমি ধন্যবাদ জনাইছোঁ তোমালোকক। আৰু ইয়াৰ পিছতে মই বাঁহী মোক খুব ভাল পোৱা বাঁহী বাদন কৰিব অনুভৱ। অনুভৱ
অনুভৱৰ অনুভৱ বাঁহীৰ মাজেদি মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভূপেন দাৰ সেই কালজীয় যি গীত সেই সৃষ্টি লুইতৰ পাৰৰ তাক আপোনালোকলৈ বাঁহীৰ যোগেদি অনুভৱে আগবঢ়ালে আমি বিৰতি যাব বিচাৰিছোঁ আৰু বিৰতিৰ পিছত আমি কেইবাটাও শেষৰ মিঠা অনুষ্ঠান আপোনালোকলৈ আগবঢ়াই দিম বিৰতিৰ পিছত এইবাৰ আপোনালোকলৈ মিঠা এটি নৃত্য আগবঢ়াব বিচাৰিছোঁ আৰু এই নৃত্যটোই মোৰ কাষত থকা আফৰিন আৰু পানচুৰিয়াই আপোনালোকৰ বাবে আগবঢ়াই দিব আমি এইবাৰ আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ নৃত্য পৰিৱেশন কৰিব তানভি দে তানভি আহা খরবায়ু বয়ে বেগে চারিদিক ছায় মেঘে উগনি নাও খানি বাইও তুমি কষে ধরো হাল আমি তুলে বাঁধি পাল আমি বারো বারোটা আইও 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 খরবায়ু বয়ে বেগে চারিদিক ছায় মেঘে উগনি নাও খানি বাইও তুমি কষে ধরো হাল আমি তুলে বাঁধি পাল আমি বারো বারোটা আইও 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 খরবায়ু বয়ে বেগে চারিদিক ছায় মেঘে উগনি নাও খানি বাইও খুব ধুনীয়াকে আপোনালোকে দেখিছে আপোনালোকৰ বাবে ৰবীন্দ্ৰ নৃত্য আমি আগবঢ়ালোঁ কিন্তু তাৰপিছত বৰ ধুনীয়া ছবি এটা দেখুৱাওঁ সকলো একাজলি হাত চাপৰি মাৰিলে ভাল পাম কিন্তু তাৰপিছত বৰ ধুনীয়া ধুনীয়া দৰা কইনা বহি আছে আমি দেখুৱাইছোঁ দৰা 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 কইনা কইনা ঠিকে আছেনে এইজন দৰা দেখোন ভৰি হাত মেলি বহিলে দৰা ধুনীয়াকৈ বহা আকৌ একদম এনেকৈ দৰা বহা দি বহা আকৌ কোনে বহুৱালে এনেকৈ এয়া আমাৰ মিচিং দৰা এয়া হ'ল আমাৰ মিচিং কইনা তাৰপিছত এইফালে হ'ল আমাৰ দৰাৰ নাম কি দৰচিল ৰাজখোৱা দৰচিলে কইনা ক'ত বিচাৰি পালা হাঁহি চোৱা দৰচিলৰ হা হা কইনা ঘৰ ক'ত কি মৰিয়নীত মৰিয়নী কইনা কইনা মছলা নি তাৰপিছত এইফালে এইজন দৰা সাংঘাতিক চাওঁ দৰা আগলৈ আহা কি নাম আয়ুষ আয়ুষ চুতীয়া আয়ুষ নে কি আয়ুষ নে আয়ুষ 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 চুতীয়া আয়ুষ একদম মিচিং ডেকা পাহুৱাল ডেকা এইজন দৰা তাৰপিছত তোমাৰ নামটো অদিতি বা অদিতিক ধুনীয়াকৈ আমি একদম উলিয়াই দিছোঁ অদিতি এই দৰা আমি প্ৰতীকী অৰ্থত আপোনালোকক দেখুৱালোঁ মিচিং দৰা মিচিং কইনা আমাৰ লুইতপৰীয়া দৰা লুইতপৰীয়া কইনা আমি দেখুৱালোঁ এইবাৰ কিন্তু আপোনালোকক ইয়াৰ মাজতে আমি লৈ যাব বিচাৰিছোঁ বিয়ানাম কোনে গাব জাতীয় বিদ্যাপীঠৰ বিয়ানাম বিয়ানাম ৰেডি বিয়ানাম আহোঁ বিয়ানাম একদম পোনে পোনে এইফালে বহি আছে দৰা কইনা বিয়ানাম আৰম্ভ কৰা বিয়ানাম গাই দিয়া দৰা কইনা থাকোঁতে গাই দিয়া ধুনীয়াকৈ আৰম্ভ কৰা দবা শংখ উৰুলি এটা দিয়ক আকৌ জোৰোণ আহি পালেহি আইদেউৰে পদূলিত হবে দিয়া উৰুলি দবা শংখ উৰুলি জোৰোণ আহি পালেহি আইদেউৰে পদূলিত হবে দিয়া উৰুলি এতিয়া আমি আনিছোঁ আপোনালোকক মিচিং বিহু নাচ নগৰ প্ৰাথমিক মৰিয়নী নগৰ প্ৰাথমিক বিদ্যালয় মইনাহত
একেলগে হাত চাপৰি এটা বা সেইটো হাত চাপৰি নহয় তালে তালে এয়া হ'ল সেউজীয়া মৃচিং কৃষ্টি যি মৃচিং কৃষ্টিয়ে ৰামধেনুৰ দৰে লুইতৰ পাৰ সদায় জোনাক কৰি আহিছে এই জোনাকৰ পোহৰ এয়াই হৈছে জীপাল মিচিং কৃষ্টি এইবাৰ আমি আপোনালোকে আগবঢ়াই দিম ঝুমুৰ আখৰা বন্দনা কৰি সৰস্বতী মাই গবলি আখৰা বন্দনা কৰি সৰস্বতী মাই গবলি আখৰা বন্দনা ব্ৰজনাৰী মদনে ঝুমৰে লাগল ভাৰী আখৰা বন্দনা ব্ৰজনাৰী মদনে ঝুমৰে লাগল ভাৰী এয়াই হ'ল এটিকলি দুটি পাতৰ মাজৰ গোন্ধ এয়াই হ'ল কৃষ্টি ইমান ধুনীয়া পৰিৱেশন এইবাৰ কোনে পাতিছে অনুষ্ঠানটো কোনে আমাক নঙলাখুলি স্বাগতম জনালে আজি প্ৰাগ মইনামেল কোনে জীপাল কৰিলে এই সোণালী পৰিৱেশ দিয়া এনাজৰীৰ লগত অকণমান কথা পাতো আহক আমি এইবাৰ এয়া এনাজৰী যিসকলে নঙলাখুলি আমাক মাতিলে কেনে লাগিছে অনুষ্ঠানটি আৰু ইমান কণমানিক গোটাই মনটো কেনে লাগিছে আজি খুবেই আমি সুখী আপোনালোকৰ জৰিয়তে প্ৰাগ নিউজৰ জৰিয়তে এই মইনামেলৰ পৰিৱেশটো আমাৰ মৰিয়নি সকলো ৰাইজক দিবলৈ পাই আমি অত্যন্ত সুখী আৰু আজি খুবেই ভাল লাগিছে অতি কষ্ট কৰি আমি আয়োজন কৰিছিলোঁ এই অনুষ্ঠানটি আৰু যিমানখিনি কষ্ট কৰিলোঁ তাৰ বিনিময়ত আমি খুবেই এটা ভাল ফল পালোঁ বুলি আশা থাকিল ধন্যবাদ ধন্যবাদ গোটেই টিমটো বিশ্ব ৰিদীপ আৰু আসিফে দেখুৱাইছে তেওঁলোকৰ লগত আৰু 2-3 গৰাকী আছে আজি হয়তো কোনোবা কোনোবা কামত ব্যস্ত আছে এয়া টিম এনাজৰী মৰিয়নি তেওঁলোকক দেখুৱাই বৰ ধুনীয়া মই কৈছিলোঁ যে এয়া হৈছে শংকৰ আজানৰ দেশ ইয়াতেই একেলগে শংকৰ গুৰুৱে বৰগীত ৰচনা কৰিছিল আৰু ইয়াতেই যি কোৱা হয় যে জিকিৰ জাৰি তাৰ উচ্চাৰণেৰে আজি বা তাৰ শ্ৰুতিমধুৰ শব্দৰে গোটেই পৰিৱেশ জীপাল হয় জিকিৰ আগবঢ়াই দিছোঁ আমি আৰম্ভ কৰা মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ মোৰ মনত ভিন পৰ নাই অ আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একে তীৰ ভাৱ হিন্দুকে জ্বলাব মুমিনকে গালিব আল্লাহ হিন্দুকে জ্বলাব আল্লাহ মুমিনকে গালিব আল্লাহ হায় একে খনি জমিনৰ তল হায় একে খনি জমিনৰ তল হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান সঁচাকৈ আমি এয়াই হৈছে বৰ্ণিল কৃষ্টি ধন্যবাদ জনাইছোঁ এইবাৰ আমি নিমন্ত্ৰণ জনাইছোঁ ৰাভা সংগীতৰ আধাৰত দ্বৈত নৃত্য এইবাৰ আহিব আমাৰ ওচৰলৈ অচন্যা গগৈ আৰু মনচুম কলিতা সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ বনমালি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ বনমালি পূজাৰী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী ধন্যবাদ আৰু
খুব ধুনীয়াকৈ এইফালে চাই পেলাই প্ৰণাম কৰি দিব লাগে খুব ধুনীয়াকৈ নাচিছে দুয়োগৰাকীয়ে এইবাৰ এটা ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰিব হয়নে ৰবীন্দ্ৰ সংগীত হয়নে খুব ধুনীয়া ৰাভা সংগীত ৰাভা সংগীত গাবা তুমি ৰবীন্দ্ৰ বুলি কৈ দিছো এনেকৈ দিছা মই ভয় খাই গৈছো গোৱা বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই ভুলে ভুলে পখিলা উৰিছে হানিছে ৰেণুৰে বুল গছৰে ডালতে গাইছে কুলিয়ে কু কু কয় বঢ়িয়া খুব ধুনীয়া হৈছে তুমি এতিয়া বহাগে একেলগে হাত চাপৰি এটা হ'ব লাগে বৰ ধুনীয়া ছবি এখন পাইছোঁ আমি যে চিত্ৰাংকনৰ কথা কৈছিলোঁ শাওনৰ পথাৰত খুব ধুনীয়াকৈ ভুই ৰুই আছে স্নেহা দেই স্নেহা ক'ত আছে স্নেহা একদম 1 নম্বৰ হৈছে আজি হাত চাপৰি এটা দিব লাগে সংগীতত ইমান ধুনীয়াকৈ কৰিছে স্নেহাই কিমান ধুনীয়া বিশ্বই দেখুৱাইছে এয়াই স্নেহাৰ ফটোকপি আমি দেখুৱাইছোঁ তেওঁ চিত্ৰাংকনৰ ইমান ধুনীয়াকৈ শাওনৰ পথাৰত ভুই ৰুই আছে বৰ ধুনীয়া হৈছে স্নেহালে আমি স্নেহাৰ লগতে আৰু 6 জনক দিম কিন্তু স্নেহাই আজি প্ৰথম স্থান পাইছে স্নেহা ইফালে চাই হাঁহি এটা মাৰি দিয়া খুব ধুনীয়াকৈ আমি স্নেহালৈ আমাৰ মৰম যাচিছোঁ আৰু স্নেহা আজি এই গোটেই প্ৰতিযোগিতাৰ প্ৰথম হৈছে বাকীখিনি আমি ক্ৰমাগতভাৱে দি যাম বিৰতিৰ পিছত এইবাৰ মেঘৰঞ্জনৰ কবিতা আৰু তাৰপিছত বৰ ধুনীয়া গীটাৰ আছে গীটাৰ বাদন শুনা মেঘৰঞ্জন 2টা শাৰী কবিতা গোৱা কবিতাটোৰ নাম কম্পুৰ সপোন কবি ৰুক্মা জ্যোতিপ্ৰসাদ আগৰৱালা মা মই সপোনত দেখিলোঁ 2টা ভূতৰ পোৱালি আৰু 2জনী নাক জিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকিলা যখিনী ছোৱালী এটা কলা এটা বগা নাঙত পিঙত ভূত কথা পাতি ভূতৰ কথা ক'লে মোৰ ভয়ে লাগিলে আন্ধাৰ হ'ল নহয় হৈ যাব মেঘৰঞ্জন ধুনীয়া হৈছে যোৱা তুমি বহাগে ধুনীয়াকৈ আমি শেষ কৰিম এতিয়া একদম ধুনীয়া হ'ব লাগে আৰু চব এতিয়া আমি শেষ কৰিম মৰিয়নিৰ পৰা আমি যামগৈ কিন্তু যোৱাৰ আগত কিবা এটা আমি লৈ যাওঁ বৰ ধুনীয়া অনুষ্ঠান এটা আছে গীটাৰ আমি গীটাৰ আমি পৰিসমাপ্তি কৰিম আৰু গীটাৰ পৰিৱেশন কৰিব কোনে কৰিব তোমাৰ নামটো কৈ দিয়া মোৰ নাম শ্ৰী সৌৰভ শইকীয়া সৌৰভে ও মোৰ আপোনাৰ দেশ ও মোৰ চিকুনিৰ দেশ এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ এয়া জাতীয় সংগীত পৰিৱেশন কৰিছে গীটাৰে সৌৰভৰ সৌৰভ বিলাইছে আমি সৌৰভ ধন্যবাদ জনাইছোঁ আমি শেষ কৰিম সকলো অভিভাৱকক বিচাৰিছোঁ ওচৰলৈ আহিব লাগে ওচৰলৈ আমি আজি ইয়াত কি অনুষ্ঠিত কৰিলোঁ এয়া আছিল মইনাৰ কঠীয়াতলী আৰু এই কঠীয়াতলীতে আজি কঠীয়া পৰা হ'ল এই কঠীয়া আছিল প্ৰতিভাৰ কঠীয়া এয়া আছিল পৰম্পৰাৰ এনাজৰী এয়া হৈছে প্ৰতিশ্ৰুতিৰ ভৱিষ্যত এয়া হৈছে মইনামেল এয়া প্ৰাগৰ এখন বিশেষ মঞ্চ আৰু এই বিশেষ মঞ্চখনে হ'ল প্ৰাগ মইনামেল আৰু আমি আজি এই প্ৰাগ মইনামেলৰ পৰিৱেশটো ৰচনা কৰিলোঁ অসম নাগালেণ্ড সীমান্তৰ ৰেলৰ উকি আৰু চাহপাতৰ গোন্ধৰ এক মনোৰম ঠাই মৰিয়নিত